বন্ধুসকল, ভাগৱতৰ এই কাহিনীটোৱে আমাক শিকায় যে আমাৰ হাতত থকা ধন, ক্ষমতা বা শক্তিৰ বাবে কেতিয়াও অহংকাৰ কৰিব নালাগে। কাৰণ যেতিয়া কাল আহে তেতিয়া কোনেও আমাক ৰক্ষা কৰিব নোৱাৰে। কেৱল ভগৱানৰ চৰণত কৰা আত্মসমৰ্পণেই আমাক উদ্ধাৰ কৰিব পাৰে। আহা, আমি এতিয়া সেই আপুৰুগীয়া কাহিনীটোৰ ওচৰলৈ যাওঁ। যেতিয়া হাজাৰ হাতীৰ বল থকা পৃথিৱীৰ আটাইতকৈ শক্তিশালী প্ৰাণীটোৱে মৃত্যুৰ ওচৰত হাৰ মানিছিল, তেতিয়া নিজৰ পত্নী, সন্তান আৰু পৰিয়ালে তাক অকলশৰীয়া কৰি এৰি থৈ গৈছিল। ঠিক সেই সময়তে ঘটিছিল এক অলৌকিক কাণ্ড। ভগৱান বিষ্ণুৱে বৈকুণ্ঠ এৰি কিয় লৰি আহিবলগীয়া হৈছিল মৰ্ত্যলৈ, জানিবৰ বাবে ভিডিঅ'টো শেষলৈ চাওক। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অষ্টম স্কন্ধৰ এক অমৰ কাহিনী। ত্ৰিকুট পৰ্বতৰ এক ঘন অৰণ্যত বাস কৰিছিল গজেন্দ্ৰ নামৰ এটা অতি শক্তিশালী হাতী। তেওঁ আছিল সেই অৰণ্যৰ হাতীৰ জাকটোৰ ৰজা। তেওঁৰ শক্তি ইমান আছিল যে সিংহ বা বাঘেও তেওঁৰ ছাঁ দেখিলে আঁতৰত লৰ মাৰিছিল। কিন্তু এই শক্তিয়ে গজেন্দ্ৰৰ মনত আনি দিছিল তীব্ৰ অহংকাৰ। তেওঁ ভাবিছিল এই সংসাৰত তেওঁক পৰাস্ত কৰিব পৰা কোনো শক্তিয়ে আৰু নাই। এদিন চোকা গৰমত অতিষ্ঠ হৈ গজেন্দ্ৰই তেওঁৰ পৰিয়ালৰ সৈতে এটা বিশাল সৰোবৰত জলক্ৰীড়া কৰিবলৈ গ'ল। আনন্দৰ মত্তত গজেন্দ্ৰই পাহৰি গ'ল যে সুখৰ আঁৰতেই সদায় দুখ লুকাই থাকে। হঠাতে সৰোবৰৰ গভীৰ পানীৰ পৰা ওলাই আহিল এটা অতি ভয়ংকৰ গ্ৰাস, অৰ্থাৎ ঘঁৰিয়াল। ঘঁৰিয়ালটোৱে গজেন্দ্ৰৰ ভৰিত ইমান জোৰেৰে কামুৰি ধৰিলে যে গজেন্দ্ৰই লৰচৰ কৰিব নোৱাৰা হৈ গ'ল। পানীৰ বাহিৰত হাতী শক্তিশালী হ'লেও পানীৰ ভিতৰত ঘঁৰিয়াল আছিল অপৰাজেয়। দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ। বিশ্বাস কৰা হয় যে এই যুদ্ধ সমানে হাজাৰ বছৰ ধৰি চলিছিল। লাহে লাহে সময় বাগৰিল। গজেন্দ্ৰৰ গাৰ শক্তি কম হৈ আহিল। যিটো পৰিয়াল আৰু হাতীৰ জাকৰ বাবে গজেন্দ্ৰই গৌৰৱ কৰিছিল, তেওঁলোকে তেতিয়া দেখিলে যে গজেন্দ্ৰক আৰু বচাব নোৱাৰি। তেতিয়া তেওঁলোকে গজৰাজক মৃত্যুৰ মুখত অকলশৰীয়া কৰি এৰি থৈ নিজৰ প্ৰাণ বচাই পলাই গ'ল। গজেন্দ্ৰই জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা পালে। সংসাৰৰ মায়া-মোহ, ধন-জন সকলো খন্তেকীয়া। সংকটৰ সময়ত কোনেও কাৰো নহয়। যেতিয়া গজেন্দ্ৰৰ কেৱল শুঁৰডালেহে পানীৰ ওপৰত আছিলগৈ, তেতিয়া তেওঁৰ মনৰ সকলো অহংকাৰ শেষ হৈ গ'ল। তেওঁ বুজি পালে যে তেওঁক এতিয়া কেৱল জগতৰ ত্ৰাণকৰ্তাইহে ৰক্ষা কৰিব পাৰিব। তেওঁ সৰোবৰৰ পৰা এটা পদুম ফুল শুৰেৰে ওপৰলৈ দাঙি ধৰি চকুলো টুকি চৰম ব্যাকুলতাৰে চিঞৰি উঠিল, হে প্ৰভু নাৰায়ণ, মই অনাথ, মোৰ সকলো অহংকাৰ চূৰ্ণ হ'ল। মই তোমাৰ চৰণত শৰণাপন্ন হ'লো।
মোক ৰক্ষা কৰা প্ৰভু, মোক ৰক্ষা কৰা। ভক্তৰ এই আৰ্তনাদ শুনি বৈকুণ্ঠপুৰীত থকা ভগৱান বিষ্ণু আৰু স্থিৰ হৈ থাকিব নোৱাৰিলে। তেওঁ খালী ভৰিৰে গৰুৰ পক্ষীৰ পিঠিত উঠি মৰ্ত্যলৈ ঢাপলি মেলিলে। ভগৱান বিষ্ণুৱে আকাশ মাৰ্গৰ পৰাই নিজৰ কালৰূপী সুদৰ্শন চক্ৰ এৰি দিলে। চক্ৰৰ তীব্ৰ আঘাতত ঘঁৰিয়ালটোৰ মৃত্যু হ'ল আৰু গজেন্দ্ৰই হাজাৰ বছৰীয়া মৰণ ফান্দৰ পৰা মুক্তি পালে। কেৱল শৰীৰৰে নহয়, ভগৱানৰ স্পৰ্শত গজেন্দ্ৰৰ চিৰদিনৰ বাবে মুক্তি বা মোক্ষ লাভ কৰিলে। বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। ৰাধে ৰাধে।